এবাৰ মনে প্ৰাণে চিন্তা কৰক ৰাইজ, আমি কেনেকুৱা এটা ভৱিষ্যতৰ দিশলৈ গতি কৰি আছো। এইখন চৰকাৰে অসম আৰু অসমীয়াক ৰক্ষা কৰিব নোৱাৰিলে। জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি শাসনলৈ অহা এইখন চৰকাৰে হাত দাঙি দিলে আৰু সেয়ে এতিয়া খিলঞ্জীয়া অসমীয়াৰ হাতত তুলি দিব বন্দুক। ভাবি চাওক আমি কোনফালে কেনেকে গৈ আছো। এতিয়া খিলঞ্জীয়া লোকসকলে নিজে নিজকে বচাব লাগিব বন্দুকৰ জৰিয়তে, তাকো মিয়া মুছলমানৰ পৰা। কেনেকুৱা ভয়ংকৰ সময়ত আমি উপনীত হৈছো এবাৰ চিন্তা কৰক। এওঁলোকে কিয় পলি পখালিয়ে উঘালিব পৰা নাই বাংলাদেশী লোকসকলক? আমাৰ একদম স্পষ্ট কথা, অসমত থকা প্ৰতিগৰাকী বিদেশী বিতাড়িত হ'ব লাগে। আৰু এইখন চৰকাৰে যে মিয়াসকলক টাৰ্গেট কৰি আছে, আমাৰ একদম স্পষ্ট কথা, যদি মিয়াসকল বাংলাদেশী তেওঁলোককো ডনাল্ড ট্ৰাম্পে যেনেকে ভাৰতীয়ক ধৰি বান্ধি ভাৰতবৰ্ষত থৈ গৈছিল তেনেকে বাংলাদেশত থৈ আহিব লাগে যদিহে বিদেশী। তাকে কৰাৰ সাধ্য নাই, তাকে কৰাৰ সামৰ্থ্য নাই, তাকে কৰাৰ সাহস নাই, আৰু সেইবাবে এতিয়া শেষ আশ্ৰয় হিচাপে লৈছে বন্দুক, এক আবেগৰ ৰাজনীতি।